অসমৰ দুটা সমস্যা কোনেও সমাধান কৰিব নোৱাৰে। এটা হৈছে মূল্যবৃদ্ধিৰ সমস্যা, আনটো হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ এই বছৰৰ প্ৰথমটো দুৰৱস্থা আপোনালোকে সকলোৱে লক্ষ্য কৰিলে। গুৱাহাটীৰ চাৰিওফালে এতিয়া উৰণীয়া সেতু হৈছে, চাৰিওফালে ফ্লাইঅভাৰ, আৰু তাৰ মাজত ফ্লাইঅভাৰৰ তলত যিটো পানীৰ পৰিৱেশ দেখিয়ে ভয় লগা হৈছে। এইবাৰটো আৰু বেছি হৈছে। মালিগাঁৱত দুৰ্ভাগ্যজনকভাৱে এগৰাকী মহিলাই ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি হৈছে। ইমান ডাঙৰ ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ পিছত পানীৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ সমাধান সম্ভৱ নহ'ল, বৰঞ্চ বেছিহে ভয়াৱহ পৰিৱেশ হ'ল। আপুনি জানেনে এতিয়া গুৱাহাটীৰ আপুনি মূল চহৰক বাদ দি গুৱাহাটী যেনেকৈ আগবাঢ়ি গৈ আছে, কৃত্ৰিম পানীও আগবাঢ়ি গৈ আছে। উপযুক্ত নলা নৰ্দমাবিহীন এটা পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজত এইবাৰ উৰণীয়া সেতু চাৰিওফালে হোৱাৰ পিছৰ প্ৰথমটো ভয়ংকৰ কৃত্ৰিম বানপানী। সেই বানপানী এতিয়াও সেই ধৰণে অব্যাহত আছে, আৰু এজাক বৰষুণ দিলে আকৌ সেই একেধৰণৰ পৰিৱেশ হ'ব। বেছিভাগ ঠাইতে সেই ধৰণৰ পৰিস্থিতি হৈছে। আমি আমাৰ চকুৰ সন্মুখত এই কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ কিমানজন যে গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী আহিল তাৰ হিচাপ নাই। মন্ত্ৰী আহে, পেকেজ আহে, বহুত বেছি কথা শুনিলে আমি ভৰলু খন্দাৰ কথা শুনো, তাৰ বাহিৰে কিন্তু একো হোৱা নাই। একেবাৰে এনেকুৱা পৰিৱেশ যে কৰিব নোৱাৰিনে? হয়, আমি জানো যে 11খন পাহাৰে আগুৰি থকা, ক'ৰবাত ক'ৰবাতকৈ 18খন পাহাৰ আগুৰি থকা গুৱাহাটীখন হৈছে এটা বাতিৰ নিচিনা, মাজত সোমাই আছে গুৱাহাটীখন। গতিকে চাৰিওফালৰ পৰা পানী তালৈ নামি আহে বুলি কোৱা হয়। কিন্তু এই ধৰণৰ বৈজ্ঞানভিত্তিক বিশ্লেষণ এতিয়ালৈকে হোৱা নাই, বিজ্ঞানৰ বিশ্লেষণ হোৱা নাই। এনে বহু আমি অসমীয়া লগ পাওঁ, বহু অভিযন্তা আমি জানো যে তেওঁলোকে কয় যে আমাৰ ইচ্ছা আৰু আগ্ৰহ থাকে, আমি কৰিব পাৰোঁ, কৃত্ৰিম বানপানী নোহোৱা কৰিব পাৰোঁ। কিন্তু যি দিছপুৰৰ মেৰপেচ, সেই মেৰপেচে আমাক কাহানিও বিশ্বাসত নলয়, যাৰ কাৰণে আজিলৈকে গুৱাহাটীৰ এখন উন্নত মানৰ মাষ্টাৰ প্লেন তৈয়াৰ কৰাটোৱে সম্ভৱ নহ'ল। ইয়াৰ আমোলা বিষয়া, ইয়াৰ মন্ত্ৰীয়ে কয় এটা, আৰু যিসকল অভিযন্তাই অকণমান মানচিত্ৰসহ দেখুৱাব খোজে, বুজাব খোজে, তেওঁলোকক বহু দূৰলৈ ঠেলি পঠিওৱা হয়। অৰ্থাৎ পেকেজ ইয়াত আহে, কৃত্ৰিম বানপানী ৰোধ কৰিবলৈও পেকেজ আহে, নদী খান্দিবলৈ পেকেজ আহে, কিন্তু মূৰকত বিশেষ একো নহয়। নলা নৰ্দমা বিজ্ঞানসন্মত যে নহয়, সেই ছবি আপোনালোকে দেখিয়ে আছে। আৰু উৰণীয়া সেতু নিৰ্মাণৰ নামত পথবিলাকৰ যিটো দুৰৱস্থা কৰিছে, সেই দুৰৱস্থাৰ পিছত এইবাৰ কৃত্ৰিম বানপানী ভয়াৱহ ৰূপ লোৱাৰ এটা কাৰণ, অন্যতম কাৰণ সেয়া হৈছে, আমি এই যে ভয়াৱহ কৃত্ৰিম বানপানীটো হ'ল, তাত এটা নতুন দৃশ্য আমি দেখিবলৈ সক্ষম হ'লোঁ। যিবিলাক উৰণীয়া সেতু, তাত মানুহে আহি গাড়ী ৰখাই কৃত্ৰিম বানৰ পৰা উদ্ধাৰ হোৱা দেখিলোঁ। যেনেকৈ কাজিৰঙাত সাংঘাতিক বানপানী হ'লে তাত মাটিৰে ওখ কৰি ঢিপ কৰি দিয়া হয়, যাতে জীৱ জন্তু তাত গৈ থাকিব পাৰে কিছু সময়ৰ কাৰণে হ'লেও। ঠিক তেনেকুৱা হৈছে আমাৰ উৰণীয়া সেতু। উৰণীয়া সেতু এতিয়া কৃত্ৰিম বানত আবদ্ধ মানুহৰ বাবে তাত উঠি গাড়ীখন ৰখাই ৰৈ থকাৰ পৰিৱেশ। কালি কোনোবা যদি 10টা বজাত ঘৰলৈ গৈছে, সি হয়তো পুৱতি নিশা পাইছে, 12 বজাত পাইছে। দৃশ্য এনেকুৱাও দেখিছে আপোনালোকে যে এই কৃত্ৰিম বানপানীত গাড়ীৰ ওপৰত বহি গাড়ীখন ৰখি আছে, কেৱল এজনে ৰৈ আছে গাড়ীখন নিবৰ কাৰণে। গাড়ীখন নিয়াৰ কোনো উপায় নাই। দামী দামী গাড়ীৰ অৱস্থা দেখিলে আপোনাৰ মাৰ্চিডিজৰ যিটো অৱস্থা হৈছে, মাৰ্চিডিজ বোকাৰ মাজত সোমাই যিটো পৰিস্থিতি হৈছে, অসহায়, সাংঘাতিক ভয়ংকৰ পৰিৱেশ। আৰু এই পৰিৱেশটো সম্পৰ্কত যোৱা 5 বছৰত চৰকাৰেতো একো নকৰিলে, বিশেষ একো নাই। বিভিন্ন ধৰণৰ কথা আহি পেলাই পৌৰ নিগমে কৈ দিব, এনেকুৱা হ'ল, তেনেকুৱা হ'ল, এইবাৰ পানী বাঢ়িলে, ভৰলুৱে এইবাৰ এই পানীৰ ঘনত্বটো ল'বলৈ সক্ষম নহ'ল, গতিকে এই অৱস্থা হ'ল। কিন্তু ভৰলু গৈ যে ব্ৰহ্মপুত্ৰত পৰাৰ কাৰণে উপযুক্ত পৰিৱেশ আৰু পৰিস্থিতি তৈয়াৰ হৈছে নে নাই, এই খবৰবিলাক আপুনি গম নাপায়। মুঠৰ ওপৰত তেওঁলোকৰ জিভাত উত্তৰ থাকে, আপুনি প্ৰশ্ন কৰিবই নোৱাৰে, জিভাত তেওঁলোকৰ উত্তৰ সাংঘাতিক। গতিকে সমগ্ৰ এতিয়া আৰু অনিল নগৰ,
বা অমুক নগৰ বুলি কৰা নাই, গোটেই গুৱাহাটীখন গ্ৰেটাৰ গুৱাহাটী অৰ্থাৎ জালুকবাৰীৰ ফালেও পৰিৱেশ আৰু পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে। আৰু এনে সময়ত এই কৃত্ৰিম বানপানী সম্পৰ্কত সকলো বিশিষ্ট অভিযন্তাৰ পৰা আৰম্ভ কৰি বৈজ্ঞানিক ভূবিজ্ঞানী সকলোবিলাকতো গুৱাহাটীতে থাকে, তেওঁলোকক লৈ কিবা চৰ্চা কৰা দেখিছেনে? এনে এখন ছেমিনাৰ কেতিয়াবা ক'ৰবাত শুনিলেনে আপোনালোকে যে এইসকলক লৈ কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীটো আমি ৰোধ কৰিব পাৰিম, পানীটো ক'ৰ পৰা কেনেকৈ উলিয়াই লৈ যাব পাৰিম, আমাৰ গাড়ীৰ ব্যৱস্থাটো, যাতায়াতৰ ব্যৱস্থা, ঘৰ নিৰ্মাণৰ ব্যৱস্থা সম্পৰ্কত এটা দীঘলীয়া তেওঁলোকৰ চৰ্চা হৈছে, চৰকাৰৰ উদ্যোগতে চৰ্চা কৰিছে, এনেকুৱা কেতিয়াবা শুনিছেনে? নাই শুনা। এনেকুৱা নকৰেও। কেৱল কৃত্ৰিম বানপানী হ'ল চাৰিওফালে ডুবি গ'ল, বিভিন্ন বিশ্লেষণ চৰকাৰী পক্ষৰ পৰা দিয়া হয়। 4 মে'ৰ পিছত কাৰবা চৰকাৰ হয়, বিজেপিৰে হয় নে বিৰোধীৰে হয়, যদি কুংকি চৌধুৰী দায়িত্ব পৰে, মীৰা বৰঠাকুৰৰ দায়িত্ব পৰে, প্ৰদ্যুৎ বৰদলৈৰ যদি দায়িত্ব পৰে, অথবা জয়ন্ত দাসৰ যদি দায়িত্ব পৰে, অথবা দীপ্লু ৰঞ্জনৰ পৰে, যাৰ পৰে দায়িত্ব, তেওঁলোকলৈ মোৰ আহ্বান, অন্ততঃ আপোনালোকে এখন গহীন গম্ভীৰ ছেমিনাৰৰ আয়োজন কৰক আৰু তাত পৰিৱেশ বিজ্ঞানী, ভূবিজ্ঞানী, বতৰ বিজ্ঞানী, তাৰপিছত আপোনালোকৰ অভিযন্তা, অলপ বান বিশেষজ্ঞ সকলোকে একেলগে লৈ সুস্থ মস্তিষ্কৰে অন্ততঃ ঠাণ্ডা দিনতে চৰ্চাটো কৰক। এখন প্ৰতিবেদন প্ৰস্তুত কৰক, মাষ্টাৰ প্লেন এখন তৈয়াৰ কৰক আৰু তাৰপিছত সেই সম্পৰ্কে বৈজ্ঞানিক ভিত্তিত কাম কৰিবলৈ চেষ্টা কৰক। নহ'লে সেই কথাটোৱে সত্য হ'ব যে অসমত দুটা বস্তুৰ সমাধান কাহানিও নহয়, এটা হৈছে মূল্যবৃদ্ধি, আনটো হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী। এই সম্পৰ্কত আপোনালোকে কি কয় অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।